ডবকা কুৰকুট বস্তিত বহুত পুৰণীয় প্ৰাচীন এটা মন্দিৰ আছে। এই মন্দিৰখনৰ নাম হ'ল আমাৰ ডবকা কুৰকুট বস্তিৰ সাৰ্বজনীয় কালী মন্দিৰ। সেই কালী মন্দিৰৰ আমাৰ ডকুমেণ্টত আছে 2 বিঘা 90 লুচা মাটি আছে। কিন্তু আমাৰ 2 বিঘা 90 লুচা মাটি ঠিকই আছে, থাকাৰ সত্ত্বেও আমি আমাৰ সীমাৰ লগত লগ লাগি আছে আমাৰ ডবকা এই আজমলৰ এটা আগৰ বাগান। আগৰ বাগানটো আপোনালোকে চাইছে, ইয়াত কাটাতাৰৰ বেৰ দিয়া আছে। আৰু আমি দেখিছোঁ এই আমি সব ভাই ককা হিচাপে মিলি চলি আছোঁ। কিন্তু পৰৱৰ্তী আমাক নেক্সট জেনেৰেশ্যন অহাৰ পিছত কি হ'ব নহ'ব কিবা এটা ঘটনা ঘটিব পাৰে, এই বিষয়ে লৈ আমি ডবকা কুৰকুট বস্তি আমাৰ কমিটিৰ 12জনীয়া কমিটি এটা দল আমি আজমল ফেমিলিলৈ গৈছোঁ। যোৱাৰ পিছত আমি তেওঁৰ লগত আলোচনা কৰিছোঁ যে আপুনি যিমান জলদি পাৰে সোনকালে পাৰে আমাক এই আপোনাৰ সীমাৰ লগত আমাৰ যিটো মন্দিৰ আছে এই মন্দিৰৰ বাউণ্ডাৰী ৱালটো আপুনি আপোনাৰ সীমাত দি দিয়ক। আৰু এইটো বিষয়ে আলোচনা কৰোঁতে গৈ আমি গোটেই ৰাইজে মিলি গৈ তেওঁৰ লগত কথা পতাৰ পিছত তেওঁ আমাক আশ্বাসন দিছে যে ঠিক আছে, তোমালোকে ভাল এটা কথা লৈ আহিছে আমাৰ তাত, আৰু আমি যিমান সোনকালে পাৰোঁ ঈদৰ পিছত আমি এই তোমালোকক মাতি কমিটিৰ মানুহক মাতি আমি এই ৱালখন নিৰ্মাণ কৰি দিম। এই কথাখিনি কোৱাৰ পিছত দেখা গৈছে যে আমাক বহুত হেৰি কৰিছে, যিমান সন্মান দিব লাগে দিছে, দি কৈছে যে তোমালোকৰ কথা আমি মানিছোঁ আৰু আমাৰ যিহেতু আগৰ বাগান আছে আমি এইটোত ৱাল দি দিম আৰু তোমালোকে আমাৰ ঘৰত আহিছা ইয়াৰ কাৰণে আমি তোমালোকক ধন্যবাদ দিছোঁ। এই বুলি কৈ অহাৰ আগমুহূৰ্তে তেওঁ এখন গামছা মোক মন্দিৰ কমিটিৰ প্ৰেচিডেণ্ট হিচাপে তেওঁ মোৰ ডিঙিত পিন্ধাই দিয়ে। আৰু এই গামছাখন পিন্ধাই দিয়াৰ পিছত দেখা গৈছে কিছুমান পৰ্টেলত এই সামাজিক মাধ্যমত দেখা গৈছে যে কিছুমান বিতৰ্ক হৈছে যে বিজেপিৰ নেতাৰ ইউৰোপৰ লগত বুজাবুজি অমুক তমুক এনেধৰণে কিছু পৰ্টেলত ওলাইছে। গতিকে মই আপোনালোকৰ মাধ্যমে ক'ব খুজিছোঁ যে আমি সঁচাকৈ কোনো বিজেপিৰ কোনো মিত্ৰজোঁটৰ কাৰণে যোৱা নাই বা আমি কোনো সমঝোতা কৰিব যোৱা নাই। আমি মন্দিৰৰ কাৰণে ৰাইজৰ স্বাৰ্থত আমি তেওঁৰ ঘৰত গৈছোঁ আৰু তেওঁ আমাক আশ্বাসন দিছে যে এই মন্দিৰ কমিটিৰ যিখন ৱাল হয় তেওঁলোকে দি দিব। ইমানতেই কথা আছিল। কিন্তু যি ধৰণে প্ৰচাৰ চলিছে একচুৱেলি এই ধৰণে প্ৰচাৰ চলাব নালাগে। মই সকলোক ক'ব বিচাৰিছোঁ অলপ কথাবিলাক বুজিব লাগে। যদি কোনোবা মানুহ যদি দলত যোগদান কৰে তেনেহ'লে চাব আপোনালোকে তাৰ দলৰ গামছা বা দলৰ কিবা মাফলাৰ দি হ'লে যোগদান কৰে, কিন্তু আমি তেনেধৰণে যোৱা নাই। আৰু তেওঁৰ নিজৰ হাতৰ গামছা এখন মোক ডিঙিত পিন্ধাই দিয়াৰ বাবে যিটো বিতৰ্ক হৈছে চব মই এইখন দালাল বুলি কোনে কৈছে মই দেখা নাই। যদি দালাল ধৰণে কোনো ধৰণে মানুহে যদি মন্তব্য কৰিছে সেই মানুহজন হয়তো হ'ব লাগিব জুৱাৰীৰ পিতেক নহ'লে জুৱাৰীৰ জীয়াৰী, তেনেধৰণে কোনোবা মানুহ ক'ব পাৰিব। কিন্তু মই জানো ভাল মানুহে তেনেধৰণে ব্যৱহাৰ নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।